পূৰ্বে কেতিয়াবা আপুনি এই প্ৰশ্নটো বাৰু নিজক কৰি পাইছেনে? কোন বাৰু আপুনি? বহুতেই হয়তো ক'ব মই আপোনাৰ নামেই আপোনাৰ পৰিচয়। মোৰ নাম অমুক বা অমুকি বুলি আপুনি উত্তৰ দিব। এই যে আপুনি নামটো কয়, এই নামটো ক'ৰ পৰা আহিল? জন্মতে লিখি আনিছে নেকি বাৰু নামটো? নামটো দিয়া হৈছে আপোনাৰ জন্মৰ পিছত, য'ত আপোনাৰ কোনো ইচ্ছা বা অনিচ্ছাৰ কথা নাছিল। আপোনাৰ তেতিয়া মাত ফুটাই নাছিল। আন কোনোবাই হয়তো নিজৰ পৰিচয় সুধিলে ক'ব, মই এজন পিতৃ, মই এজন স্বামী, মই এজন বন্ধু, এজন অভিযন্তা, এজন যাত্ৰী অথবা এজন ৰোগী। সত্যটো হ'ল, পত্নী থকাৰ বাবেই আপুনি এজন স্বামী, সন্তান থকাৰ বাবেই আপুনি এজন পিতৃ। আপুনি এজন যাত্ৰী হ'ব পাৰে, কাৰণ আপুনি বাছ বা ৰেলত উঠি ক'ৰবালৈ গৈ আছে। আপুনি বুজিবলৈ চেষ্টা কৰকচোন, আপুনি যি বুলি এই পৰিচয় দিয়ে তাৰ একোটা কাৰণ আছে, একোটা ভিত্তি থাকে। তেন্তে আপুনি সঁচা অৰ্থত কোন? এগৰাকী যাত্ৰী, এগৰাকী পত্নী, কাৰোবাৰ কন্যা নে কাৰোবাৰ ভাৰ্যা, কাৰোবাৰ বোৱাৰী? হাজাৰ মানুহৰ ভিৰৰ মাজত কি আপোনাৰ পৰিচয়, কি মোৰ পৰিচয়? খেলিমেলি নকৰোঁ। আজি আপোনাৰ সৈতে অলপ কথা পাতিম। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে ২ নম্বৰ অধ্যায় শ্লোক ১২, ন তেওহং জাতু নাখং ন তং নৈমে জনাধিপাহ ন শৈব ন ভবিষ্যামহ সৰ্বে য়য়মতঃ পৰম। অৰ্থাৎ এনে কোনো সময় নাছিল য'ত মই, তুমি আৰু এই সমস্ত ৰজাসকল নাছিল, তথা ভৱিষ্যতে কেতিয়াও আমাৰ অস্তিত্ব নাথাকিব। ভগৱান শ্ৰীকৃষ্ণই ঠিকেই কৈছে, এই ধৰাত এনে কোনো সময় নাছিল য'ত ভগৱান শ্ৰীকৃষ্ণ নাছিল। ভগৱান আছিল, ভগৱানৰ অনুৰাগীসকল আছিল, ৰজাসকল আছিল। এনেকুৱা নহয় যে আগলৈ আমি আৰু নাথাকোঁ। গতিকে সদায় থাকিম আপুনি মই, আৰু একালতো আছিলোঁ। ভগৱানে কোৱাৰ দৰে আপোনাৰ মোৰ পৰিচয় তেনেহ'লে কি? অতীতত আপুনি মই কি ৰূপত আছিলোঁ এই ধৰাত? আজিৰ এই ৰূপ, এয়া মই। মোৰ নামটো আপুনি হয়তো জানে। আপুনি মই যুগুতাই দিয়া কথাখিনি শ্ৰৱণ কৰি আছে, কিন্তু আপোনাৰ মোৰ কিবা এটা সাংঘাতিক মিল আছে। আপোনাৰ মোৰ নামটো, পেচা, সম্বন্ধবোৰ বাদ দিলে আপোনাৰ মোৰ সকলোৰে পৰিচয় এটাই, আমি একোটা আত্মা। আমি পৰমাত্মাৰ অংশ বিশেষ। মনুষ্য ৰূপ লৈ জীৱাত্মা ৰূপে এই ধৰাত আপুনি মই জন্ম লৈছোঁ। ২ নম্বৰ অধ্যায়ৰ এই ২০ নম্বৰ শ্লোকত ভগৱানে কৈছে, আত্মাৰ কাহানিও জন্ম কিম্বা মৃত্যু নহয়, অথবা পুনঃ পুনঃ তাৰ উৎপত্তি বা বৃদ্ধিও নহয়। আত্মা জন্ম লগ্নৰে পৰা শাশ্বত, পুৰাতন হ'লেও সৰ্বদা নবীন। শৰীৰ নষ্ট হ'লেও আত্মাৰ বিনষ্ট নহয়। গতিকে আমাৰ পৰিচয়, আমি একোটা আত্মা। যিসকলে আত্মাৰ অস্তিত্ব অস্বীকাৰ কৰে, যিসকলে আত্মা পৰমাত্মা একো নাই বুলি ভাবে, সেইসকলক উদ্দেশ্যেও প্ৰভু ভগৱন্তই কৈ গৈছে ২ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত, কোনোৱে এই আত্মাক আশ্চৰ্যবৎ দৰ্শন কৰে, কোনোৱে আশ্চৰ্যবৎভাৱে বৰ্ণনা কৰে, কোনোৱে আশ্চৰ্য জ্ঞানে শ্ৰৱণ কৰে, আৰু কোনোৱে শুনিও সেয়া বুজিব নোৱাৰে। আপুনি কোনটো শ্ৰেণীত নিজকে পেলাব সেই কথা এবাৰ ভাবি চাব। কিন্তু সকলো আত্মা হৈও এই পৰম সত্যক নাজানি কিছুমানে পাপাচাৰত লিপ্ত হয়, কিছুমানে ভাল কাম কৰি আকৌ পুণ্য আৰ্জন কৰি মানৱ জনম পায় বা পুণ্য ধাম লাভ কৰে। কিন্তু পুণ্যাত্মা চিনিব কেনেকৈ? ভাল মানুহ চিনিব কেনেকৈ? গীতাত ভগৱানে আপোনাৰ মোৰ মনত খেলাই থকা এনে বহু প্ৰশ্নৰ উত্তৰ দিছে। আহক আৰু অলপ কথা পাতোঁ। যি মানুহে খঙত কান্দি কান্দি সকলো কৈ দিয়ে, সেই মানুহজন সঁচাকৈয়ে ভাল, কাৰণ খং আৰু কান্দোনে মানুহক সঁচা ক'বলৈ বাধ্য কৰায়। ये यथा मां प्रपदयन्ते तंस्तथैव भजाम्यहं माम वर्तमान वर्तन्ते मनुष्य पार्थ सर्वशः। অৰ্থাৎ যিয়ে যেনেদৰে মোৰ প্ৰতি আত্মসমৰ্পণ কৰে, মই তেনেদৰেই তেওঁলোকক পুৰস্কৃত কৰোঁ, সিমানেই সহযোগ দিওঁ। সাধকৰ শ্ৰদ্ধা হৈ কৃপা তেওঁ পায়। হে পাৰ্থ, এই ৰহস্যক জানি জ্ঞানীজনে সম্পূৰ্ণভাৱে মোৰ পথ অনুসৰণ কৰে। যেনেদৰে মই চলোঁ, যি মোৰ প্ৰিয় তেনেকৈ আচৰণ কৰে, যেনেকৈ মই কৰাব বিচাৰোঁ তেনেকৈ কৰে। আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত বা ভগৱানৰ ভক্ত, কোনো আত্মাক দুখ নিদিব। আপুনি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰক, ভগৱানে আপোনাক পুৰস্কৃত কৰিব। ভগৱান শ্ৰীকৃষ্ণই স্বয়ং এই কথা কৈ গৈছে। আচলতে কি জানে, কেৱল আত্মা বুলিয়ে নহয়, কেতিয়াও কাৰো অন্তৰত আপুনি দুখ দিব নালাগে, কাৰণ আপুনি নিজেও এখন থুনুকা হৃদয়ৰ অধিকাৰী। যিদিনাই মানুহে কি ভাবিব বুলি চিন্তা কৰিবলৈ আপুনি এৰি দিব, সেই দিনাৰ পৰাই আপুনি সঁচা অৰ্থত সুখী হ'ব। আশা আপুনি এৰিব নালাগে। আজি আপোনাক কোনোবাই হাঁহিছে, কাইলৈ তেওঁই আপোনাৰ প্ৰশংসা কৰিব। কোন কিমান আপোন সময়ে আপোনাক দেখুৱাই দিছে। আপুনি অভিজ্ঞতাৰে পুষ্ট মানুহ, আপুনি জানে
কিন্তু আপুনি পৰিৱৰ্তন আঁকোৱালি ল'ব লাগিব। পৰিৱৰ্তন আঁকোৱালি ল'ব পৰাজনেহে জীৱনত আগুৱাই যাব পাৰে। परिवर्तन ही संसार का नियम है। जिए এই পৰম সত্য জানে তেওঁ ভয় চিন্তা শোকৰ পৰা সদায় মুক্ত। তুমি যিয়েই কৰা ভগৱানক সমৰ্পণ কৰি যোৱা, এনেকুৱা কৰিলে তুমি সদায় জীৱমুক্তিৰ আনন্দ লাভ কৰিবা। কথাবোৰ এনেকৈ যদি আমি মানুহে গ্ৰহণ কৰোঁ তেনেহ'লে মনুষ্য জীৱনত সমস্যাই নাই। সমস্যাটো আচলতে আপোনাৰ বা মোৰ মন মগজুত, আমাৰ বুদ্ধিমত্তাৰ। আমি এই পৃথিৱীৰ সামান্য এটা ধূলিকণা মাত্ৰ। আমি যি স্তৰতেই নাথাকোঁ কিয় পৃথিৱী চলি থাকিব, ঘটনা ঘটি থাকিব, ইটোৰ পিছত সিটো ঘটনা আহিব। কোনোবাটো দুৰ্যোগ, কোনোবাটো সুখকৰ। এই যে আপোনাৰ মোৰ জীৱনত ঘটনাবোৰ ঘটি থাকে, কোনটো ভাল কোনটো বেয়া কেনেকৈ নিৰ্ণয় হয়? উত্তৰটো তাতে আছে। আমাৰ মন বা মগজুটোৱে কৈ দিয়ে এইটো ঠিক নহ'ল, এইটো এনেকুৱাহে হ'ব লাগিছিল, এইটো নোহোৱা হ'লে ভাল আছিল, এইটো কিয় হ'ল? অলেখ প্ৰশ্ন বা ওজৰ আপত্তি আমাৰ মনত। এইবোৰৰ পৰাই সমস্যাৰ আৰম্ভণি। গীতাসাৰত থকাৰ দৰে যদি পৰিৱৰ্তনেই জগতৰ নিয়ম বুলি আমি মানি আগবাঢ়োঁ, সমস্যা দেখোন নায়েই। যদি গীতাৰ ব্যাখ্যাৰে আগবঢ়া যায়, প্ৰতিজন মানুহেই যোগী হৈ পৰিব, স্থিতপ্ৰজ্ঞ হৈ পৰিব, সমাজত অসূয়া অশান্তি নাথাকে। গীতাসাৰত উল্লেখ আছে যি হৈ গ'ল সেয়া ভালেই হৈ গ'ল। গতিকে যি হৈ গ'ল সেয়া ভালেই হৈ গ'ল বুলি বিষয়টো ধনাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰাৰ মানসিকতা আমি মানুহে গঢ়ি তোলাৰ প্ৰয়োজন আছে। ব্যৱসায়ত লোকচান হ'ল, চিন্তা কৰি মৰি নাযাব বেয়া হ'ল বুলি। ইমান সুন্দৰ জীৱনটো পৰি আছে, কিবা নহয় কিবা বেলেগ এটা কৰিবলৈ চাগে ভগৱানে আপোনাৰ সৈতে পাঙি থৈছে। কথাবোৰ যিমান বেছি ধনাত্মক দৃষ্টিভংগীৰে ল'ব সিমানেই সুখী হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ সেই হাঁহিটোৰ দৰেই যিকোনো বিপদ দুৰ্যোগক সহজভাৱে লৈ আগবঢ়াৰ পৰামৰ্শ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত আছে। গতিকে আপুনি মই সদায় চাব লাগে কি ধৰণে আমি পজিটিভ হৈ থাকিব পাৰোঁ। আমি কোনো ঘটনা নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, হ'বলগীয়াটো হ'বই, হ'বলগীয়াটো আপুনি মই সলাই দিব নোৱাৰোঁ। সিমানখিনি ক্ষমতা এই মনুষ্যৰ নাই। গতিকে যি হয় ভাললৈ হয় বুলিয়ে আগবঢ়াৰ পৰামৰ্শও আমাৰ ভগৱান শ্ৰীকৃষ্ণই দিছে। ভগৱানে বাট দেখুৱাইছে আমাক পোহৰৰ বাট। ভগৱানে বাৰ্তা দিছে ভাই তই এইটো কামৰ বাবে নহয়, ভগৱানে সকলোৰে বাবে কিবা নহয় কিবা এটা ভাবি ৰাখিছে। সেইবাবে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি ভগৱানৰে অংশ বুলি নিজকে ভাবি আমি আগুৱান হ'ব লাগিব। সেই গোপন জ্ঞান ভগৱানে গীতাৰ মাধ্যমত দি থৈ গৈছে। আজি যদি আপুনি সেই জ্ঞান বুজি পোৱা নাই তেনেহ'লে আপুনি সৎগুৰুৰ শৰণাপন্ন হওক। গুৰুৰ শৰণাপন্ন হৈ গীতাৰ কথাবোৰ বুজা উচিত বুলি ভগৱান শ্ৰীকৃষ্ণই স্বয়ং কুন্তি পুত্ৰ অৰ্জুনক গীতাত কৈ গৈছে। আৰু শুনক, যেতিয়া কাৰোবাৰ পৰা আশা থাকে তেতিয়াই তেওঁৰ লগত কাজিয়া হয়। কাজিয়া নোহোৱা মানেই আশাও শেষ হোৱা বুলি গম পাব আপুনি। সংস্কাৰ আৰু অভ্যাস মূল কথা, কাৰণ যি শুনিব পাৰে তেওঁ শুনাবও পাৰে। মিছা কথা কোৱা মানুহৰ কথা সদায় মিঠা হয় আৰু সঁচা কোৱাজনৰ কথা তিতা হয়। মানুহৰ মন বুজি পোৱা ইমান সহজ নহয়, কাৰণ কাৰোবাক লগ পালেই আমি হাঁহিৰেই সম্ভাষণ জনাওঁ, কি খবৰ, কেনেকুৱা, ভালনে? সেই যে আপোনাক কথাবোৰ কৈ আছোঁ, কোনোবাই কি ভাবিছে সেইবোৰ অদৰকাৰী কথা। আপুনি নিজে নিজৰ বিষয়ে কি ভাবে সেইবোৰহে বেছি দৰকাৰী। পৰাজয় জীৱনৰ এনে এক শিক্ষা যিয়ে আপোনাক নিজক সংশোধন কৰাৰ সুযোগ দিয়ে বা দিছে। আপুনি পৰাজিত অনুভৱ কৰে, আপুনি কষ্ট পায়, আমি বুজি পাওঁ। জীৱনত আমি যি বিচাৰোঁ সেয়া সহজতে পোৱা নাযায়। আমি যিবোৰ বিচাৰোঁ সেয়াটো সৰু বস্তুও নহয়। কিন্তু কিছুমান মানুহ আছে যিয়ে সৰু সৰু সমস্যাতেই ভাঙি পৰে, আৰু কিছুমান মানুহ আছে যিয়ে ডাঙৰ সমস্যাৰো সাহসেৰে সন্মুখীন হৈ মুখৰ হাঁহি হেৰুৱাই নেপেলায়। কাৰোবাৰ ওচৰত সকলো থকাৰ পিছতেই অনবৰত দুখতেই সময় কটায়, আৰু কোনোবাই একো নাথাকিলেও সৰু সৰু কথাতেই নিজৰ সুখ বিচাৰি পায়। সংকটৰ সময়ত ধৈৰ্য আপুনি ধৰিব লাগিব, আৰু ধৈৰ্য যদি ধৰিছে বিজয় এদিন আপুনি সাব্যস্ত কৰিবই। চিন্তাই সমস্যা বঢ়ায়, হাঁহিৰে সমাধান কৰি লওক। নিজক ইমানেই সফল বনাওক যে যিয়ে এদিন আপোনাৰ পৰা আঁতৰি গৈছিল এদিন আপোনাক ওচৰৰ পৰা চাবলৈ হাহাকাৰ কৰিবলগীয়া হ'ব। আনৰ ইচ্ছাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰশীল যদি হয় তেনেহ'লে এই পৃথিৱীৰ আপুনি আটাইতকৈ দৰিদ্ৰ মানুহ। আপুনি যিমানেই শান্ত হৈ থাকিব সিমানেই শক্তিশালী হ'ব, কাৰণ লোহা ঠাণ্ডা হ'লেহে টান হয়। দুখত আপুনি ভগৱানক বিচাৰক, সুখত আপুনি পাহৰি নাযাব ভগৱানক।
আজি আপুনি সুখত আছে, ভগৱানক আৰাধনা কৰিবলৈ নাপাহৰিব। দুখত আছে, প্ৰাৰ্থনা কৰক, সমৰ্পণ কৰক, মনটো পাতল লাগিব। যেদিনাই কৃষ্ণ ভক্তিত বা গীতা শ্ৰৱণে আপোনাৰ চকুলো বোৱাই আনিব, আপুনি গম পাব ৰসোত্তীৰ্ণ পৰ্যায়ত উপনীত হৈছোঁ আমি আপুনি একেলগে। আপুনি পৰম কৰোণাময় ভগৱানৰ আশীষ শীঘ্ৰেই লাভ কৰিব। আজি আহোঁ দিয়ক, আকৌ লগ পাম। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।